এতিয়া আপোনালোকে জানে যে জিএছটিত হেল্থ ইঞ্চুৰেঞ্চৰ পৰা জীৱনদায়িনী ঔষধৰ পৰা বিভিন্ন সামগ্ৰী এতিয়া আমাৰ খাদ্য সামগ্ৰীলৈকে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই জিএছটি 0 বা 0লৈকে নমাই দিছে আৰু বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰী 12%ৰ পৰা 5%লৈকে জিএছটি নমাই দিছে আৰু মধ্যবিত্ত মানুহে ব্যৱহাৰ কৰা বহু চাৰিচকীয়া গাড়ী, দুচকীয়া বাহন, ফ্ৰিজ, এয়াৰ কণ্ডিশ্যন এইবিলাকো 28ৰ পৰা 18%লৈকে নমাই দিছে। গতিকে মই ভাবোঁ যে দৰিদ্ৰ আৰু মধ্যবিত্ত সমাজখনলৈ ই নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এটা বিশাল উপহাৰ। ৰাইজে ইয়াক নিশ্চয় আদৰণি ল'ব। আগতে 12 লাখ টকালৈকে টেক্স ৰেহাই, এতিয়া জিএছটি ৰেহাই। সাধাৰণ মানুহৰ প্ৰতিটো কথা মোদী ডাঙৰীয়াই শুনিছে আৰু মোদী ডাঙৰীয়াই সকাহ দিয়াৰ ব্যৱস্থা কৰিছে।